পুৰা গৰম ধোৱা ওলাই আছে। মই গৰম গৰম বস্তু খাই ভাল পাওঁ। বহুত আঠা চাউলটোৰ। এইটো মই চাহ খাবৰ কাৰণে আনিছিলোঁ। এইটো ধৰি কিনে চাহ খাব সুবিধা হয়, সেইকাৰণে মই এইটোতে চাহ খাওঁ আৰু ধৰিব সুবিধা হয়, সেইকাৰণে মই ভাল পাওঁ এইটো। এইকেইটা দিন বন্ধ বুলি এনেকৈ বহি জুতি লগাই চাহ খাব পাৰিছোঁ, বা যি মন গৈছে সেয়া বনাই খাব পাৰিছোঁ। বহুতে বৰা চাউল গাখীৰ দি খায়। যোনে গাখীৰ খায়, মই গাখীৰ নাখাওঁ। চাহ তাহ খাই উঠি এতিয়া মই দুপৰীয়াৰ ভাত সাজলৈ কিটচেনত আহিছোঁ আৰু আজি মাছ লৈছোঁ। এইপিনে মাছ ভাজি আছোঁ। আজি কি বনাম আপোনালোকক দেখুৱাই আছোঁ। এইপিনে মাংস অকণমান তেলত ভাজিব লৈছোঁ। পিঁয়াজ দি লৈছোঁ আগতে, এতিয়া অকণমান ভাজি ল'ম মাংসখিনি। আৰু এইপিনে হৈছে মছলা ৰেডি কৰি ল'লোঁ। এয়া মাছৰ কাৰণে লৈছোঁ এইখিনি মছলা, আৰু মাংসৰ কাৰণে বেলেগকৈ মই মছলা ৰেডি কৰিম, মানে কৰি আছোঁ আৰু দেখাই আছোঁ। এয়া গ্ৰাইণ্ড কৰি ল'লোঁ। ইয়াতে মছলাৰ ভিতৰত পিঁয়াজ আছে, আদা নহৰু এনেকৈ আছে, অকণমান দৈও দিছোঁ। বাকী মছলা মই পিছত এড কৰিম মাংস বনাই থকা অৱস্থাত। এইপিনে আকৌ মই দুখন কেৰাহীয়ে বহাই দিছোঁ। কিয় জানেনে? মাছ মাংস মোৰ একেলগে হৈ যাব, আৰু নহ'লে বনোৱা মেলা এইবোৰত বহুত সময় লাগে। আৰু এটা কথা কি জানেনে? মই যেতিয়া পাকঘৰত আহোঁ নহয়, একদম চেদেলি ভেদেলি হৈ থাকে। আৰু মিষ্টাৰে যেতিয়া পাকঘৰত সোমাই পূৰা ডিচিপ্লিন। মই কাম কৰি যোৱাৰ পিছত তেওঁ আহিলে ক'ব, পাকঘৰৰ অৱস্থা। আচলতে মই ৰন্ধা বঢ়া এই কামটো একেবাৰে ভাল নাপাওঁ। তথাপিতো কৰিবতো লাগিব। মই মাংসখিনিত গ্ৰাইণ্ড কৰি ৰখা মছলাখিনি দি দিলোঁ। এইখিনি অলপ লৰাই, যিহেতু মাংসখিনি অলপ ভাজি লৈছোঁৱে মই, গোটেইবিলাক মছলা মই এতিয়া লাহে লাহে এবিধ এবিধকৈ এড কৰিম। আপোনালোকক দেখাই আছোঁ কি মছলা দিছোঁ। যোৱাকালি যিহেতু মঙলবাৰ আছিল, আমি নিৰামিষ খাইছিলোঁ, গতিকে বিহু বুলি অলপ মাছ মাংস আনিলোঁ। আৰু এয়া বহাগ বিহুত হেনো এবিধ শাকেৰে খোৱা পৰম্পৰা আছে। আপোনালোকে বাৰু খালেনে? এই বহাগ বিহুৰ 7টা দিনত যিকোনো এদিনত খালে হয় বুলি জানো, আৰু আমিও অৱশ্যে খোৱা নাই, আনিব লাগিব এদিন। এইপিনে মই মিট মছলা এড কৰি দিলোঁ, লগতে অলপ জিৰাও দিম এতিয়া। এয়া জিৰা গুড়ি অলপ দিলোঁ, আৰু ধনিয়া গুড়িও অকণমান দিম। এয়া চব পেকেটৰ হয়। আৰু ৰেড চিলিও অকণমান দি দিওঁ, দেখিব কালাৰটো অলপ ভাল হ'ব। মাংসটিতো ভাজি লৈছিলোঁৱে, দেখিবই পাইছে। এইখিনি মছলাখিনি সিজিব লাগিব। এনেকৈ বাৰু কোনে মছলাৰ লগত যিখিনি মছলা দিয়াৰ পিছত বাচনটোত ৰৈ যায় পানী দি দিয়ে। মই হ'লে এনেকৈ বাচনটোত ৰৈ যোৱা মছলাখিনি অকণমান পানী মিলাই ঢালি দিওঁ। যোৱাকালিৰে কেইটামান বুটো আছে,
সেইখিনি আজি ভাবিছোঁ বটি খাম। এইপিনে ঢাকনিখন লগাই দিওঁ সিজিবৰ কাৰণে। আহকচোন এতিয়া বুটখিনি বটি লওঁ। এয়া মই বুটখিনি বটি আছোঁ। এই চাওক মাই বটি আছে কি কওকচোন গাইজ। এই বুট অলপ গাইজক কোৱাচোন আজি বটা খাই আপোনালোকে বাৰু ভাল পায়নে? সদায় যদিও ভাল নালাগে, মাজে সময়ে এইবোৰ খালে অলপ টেষ্ট লাগে আৰু জলকীয়া অলপ বেছি দিব লাগে। মোৰ ছোৱালীও খাই ভাল পায়, ময়ো ভাল পায় এনেকৈ বুট বটা খাই। কোনে কোনে বটা খাই ভাল পায়? মইতো বহুতেই ভাল পাওঁ। বুটখিনি বটা হোৱাৰ পিছত এইপিনে আকৌ কিটচেনত আহি গ'লোঁ। এতিয়া আহক মাছৰ জোলখন বনাই লওঁ। মাছৰ জোলৰ কাৰণে মছলা লৈছিলোঁ জিৰা, ধনিয়া, জালুক কেইটামান, আদা, নহৰু, পিঁয়াজ আৰু সৰিয়হ লাগিব। মেইন সৰিয়হখিনি লাগিবই। আৰু শুকান জলকীয়া লৈছোঁ, কেঁচা জলকীয়াও দিছোঁ কেইটামান, একেলগে বটি লৈছোঁ। অকণমান দৈও দিছোঁ আজি। এয়া হালধি এড কৰি দিলোঁ। এই গোটেইখিনি মছলা মই ব্লেণ্ড কৰি লৈছোঁ মিক্সিত। এতিয়া এইখিনি কিছু সময় ভাজিব লাগিব। তেতিয়ালৈকে ভাজিব লাগিব যেতিয়ালৈকে মছলাৰ কেঁচা গোন্ধটো নাযায়। আৰু এটা কথা জানেনে, মই যেতিয়া ভাত আঞ্জা বনাওঁ নহয়, আঞ্জাত তেল মই খুব কম পৰিমাণে দিওঁ। আৰু মোৰ মিষ্টাৰে যেতিয়া বনায় তেওঁ একেবাৰে তেল উপঙি থাকিব আঞ্জাত, এনেধৰণে দিয়ে। আৰু মই বনালে এনেকৈ নামমাত্ৰ তেল দিওঁ। গতিকে এয়া দিলোঁ, দেখিছে সেইকাৰণে শুকান শুকান দেখিছে। মছলাখিনি ভাজি হোৱাৰ পিছত পানী দি দিলোঁ। বহুত বেছি জোল নকৰোঁ, ইতিমধ্যে মাংসৰ আঞ্জা আছেই। আৰু মাছৰ আঞ্জা উতল আহিল, মাছখিনি দি দিওঁ এতিয়া। মাছখিনি দিয়াৰ পিছত অলপ সময় উতল আহিব দিম, যাতে জোলত মাছৰ জোলটো মাছৰ লগত অলপ এবজৰ্ব হৈ যায়। তাৰপিছত এইপিনেতো ভাত বহুৱাই আছে। মই একেলগে তিনিটা কাম কৰিছোঁ। এইপিনে মাংসৰ আঞ্জা, মাছৰ আঞ্জা, মাজতে ভাত দি দিছোঁ। এয়া মোৰ মাছৰ আঞ্জা হৈ গ'ল। কি ধুনীয়াকৈ ভক ভককৈ উতল আহিছে দেখিছে। মাছ মাংস দুটাই হৈ গ'ল। এতিয়া ভাত হ'লে মোৰ এই দেখিছে মাংসৰ আঞ্জাও হৈ গ'ল। এইপিনে একেলগে এটা সময়তে মোৰ তিনিবিধ বস্তু হৈ গৈছে। আৰু এয়া দুপৰীয়াৰ সাজ ৰেডি কৰি লৈছোঁ। এয়া ভাত, এয়া মাংসৰ জোল, আৰু এয়া হৈছে মাছৰ জোল। মাছৰ জোল আজি খুব স্পাইচি হৈছে আৰু বুট বটা। গতিকে এতিয়া দুপৰীয়াৰ সাজ খাব লওঁ। বহুতেই নিশ্চয় মাংস দৈৰ লগত বনাইছে। মাছ বাৰু কোনোবাই দৈ দি বনাই পাইছেনে? So guys, आपका मैंने अपने प्रीवियस वीडियो में तो बताया था कि मैं उस दिन वो ट्राई नहीं की, लेकिन आज मैं उसे पहन के आपके सामने दिखा रही हूँ। अब आप ही मेरा आउटफिट रेट करना, ये कैसा लग रहा है मेरे ऊपर। So guys, इसका जो मेरा सबसे फेवरेट पार्ट है वो तो मुझे ये पैरेलल पैंट लगा, जो कितना कंफर्टेबल है। और इसके साथ ये ड्रेस तो और भी मस्त लग रहा है। এই কাপোৰযোৰ পিন্ধি তাই বৰ আনন্দ পাইছে। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিল লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ত লগ